So, hello students. আজি মই দ্য এক্সিডেণ্টেল ইউটিউবাৰ হৈ অহা নাই তোমালোকৰ ওচৰলৈ। মই আহিছোঁ বিকি ছাৰ হৈ। মেট্ৰিক এক্সাম হওক বা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল হওক বা ছেকেণ্ড ইয়েৰ ফাইনেল হওক, একদম ওচৰ পালেহি। লাষ্ট কেইদিনমানৰ পৰা, লাষ্ট এসপ্তাহমানৰ পৰা মোলৈ অলপ হোৱাটছএপৰ যোগেদিয়ে হওক মেছেজ আহিবলৈ ধৰিছে যে ছাৰ একো পঢ়া হোৱা নাই, কেনেকৈ পঢ়িম। মেইনলি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টছখিনিয়ে মোলৈ মেছেজ কৰিছে বেছিকৈ যে পঢ়া ইমানকৈ হোৱা নাই, আৰু পঢ়িবলৈ যেতিয়া বহোঁ আমি, ৰবাতে গাড়ী এখন গৈ আছোঁ, পঢ়িবলৈ যেতিয়া বহোঁ তেতিয়া মনলৈ বেলেগ কিবা কিবি চিন্তা আহে। পঢ়াৰ মাইণ্ডটোত কনচেনট্ৰেট কৰিব পৰা নাই, পঢ়াত কনচেনট্ৰেট কৰিব পৰা নাই, বেলেগ কিবা কিবি মনলৈ চিন্তা আহি থাকে। তো মনটো কেনেকৈ বহাওঁ পঢ়িবলৈ বহোঁ আমি, তাহাঁতি কৈছে, কিন্তু বহাৰ পিছত কিতাপখনৰ ওচৰত বহি থাকিব নোৱাৰোঁ। মোবাইলটোলৈ আকৌ চকু গুচি যায়, বেলেগ কিবা চিন্তা কৰি পাওঁ, মাইণ্ডটো বেলেগলৈ গুচি যায়। বা কেতিয়াবা পঢ়িবলৈ মন গ'লেও আকৌ অকণমান পিছত এনেকুৱা লাগে কাইলৈ পঢ়িম, পৰহিলৈ, প্ৰ'কেষ্টিনেশ্যন বুলি যাক কোৱা হয়, সেইবিলাক হৈ আছে বুলি কৈছে প্ৰব্লেমটো। তো মোক বহুতে সুধিছে যে ছাৰ কি কৰা যায় পৰীক্ষা আগত। চ' ভিডিঅ'টো যদি লাষ্টলৈকে চোৱা, অকণমান দুই এটা কথা ক'ম মই, এপ্লাই যদি কথাকেইটা ভাল লাগে মোৰ, এপ্লাই কৰিব পৰা নিজৰ লাইফত। যদি বেয়া লাগে ইগন'ৰ কৰি দিব, অকণমান চাই ভিডিঅ'টো অফ কৰি দিলে হ'ল, সময় নষ্ট কৰিব নালাগে ভিডিঅ'টো, ঠিক আছে। চ' এতিয়া কথাটো এনেকুৱা, যদি তোমালোক ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, 10ৰ কৰ্চটো অলমষ্ট হৈ গৈছে চবৰে, মই জানো যোনে ভিডিঅ' চাই আছা। কৰ্চটো মানে স্কুলত বুজাই হওক বা বেলেগ টিউশ্যনত বুজাই হওক বা নিজেই পঢ়ি হওক, এবাৰ হ'লেও পঢ়িছা তোমালোকে। এতিয়া কথা হ'ল যে ছেল্ফ ষ্টাডিটোহে লাগে মেইনলি। হাতত 2 মাহ আছে বুলি ধৰা, মাজত মেট এক্সাম আছে নহয় জানো, হাতত 2 মাহ আছে বুলি ধৰা, 2 মাহত তোমালোকে আকৌ এবাৰ ৰিভাইজ কৰিব লাগে, ঠিক আছে। ফাৰ্ষ্ট ইয়েৰৰ কাৰণে কি হৈছে এতিয়া কথাটো, ফাৰ্ষ্ট ইয়েৰ এতিয়া চব অফিচিয়েলি পৰীক্ষাটো কেতিয়া হয় আমি নাজানো। কিছুমানে কৈছিলে জুনত পাতিব পাৰে, কিন্তু কলেজৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া মই যোনখন ইনষ্টিটিউটত কাম কৰোঁ, প্ৰাগজ্যোতিকা, তাত আমি এপ্ৰিলতে পাতি দিম ফাৰ্ষ্ট ইয়েৰ ফাইনেলটো। এপ্ৰিলৰ 1-2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব, কাৰণ ছেকেণ্ড ইয়েৰ কৰ্চটো সোনকালে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আমি। চ' তেনেকৈ বহুত কলেজতে এপ্ৰিলতে পৰীক্ষাটো হ'ব বুলি মই ধৰি লৈছোঁ ফাৰ্ষ্ট ইয়েৰৰ। তো তাহাঁতৰ কাৰণে একদম সময় নাই ফাৰ্ষ্ট ইয়েৰখিনিৰ কাৰণে। যিহেতু ক'ভিড-19ৰ টাইমত কলেজবোৰ প্ৰায় বন্ধ আছিল, অনলাইন ক্লাছবোৰ চলি আছিল, 10% মান ষ্টুডেণ্টেহে ভালকৈ পঢ়িছিল সেইটো টাইমত, মই জানো, কাৰণ মই তোমালোকৰ লগতে জড়িত হৈ আছোঁ, তোমালোকৰ মাজতে থাকোঁ গোটেই দিনটো। চ' মই জানো কিমান ষ্টুডেণ্টছে ভালকৈ পঢ়িছে, কিমান ষ্টুডেণ্টে নাই পঢ়া। চ' খুব বেছি 10% মান ষ্টুডেণ্টে চিৰিয়াছলি পঢ়িছিল ক'ভিডৰ টাইমৰ পৰা, আৰু বাকী 90% ষ্টুডেণ্টে পঢ়া নাছিল। তো কলেজ ষ্টাৰ্ট হোৱা এমাহ, 1.5 মাহ, 2 মাহমান হৈছে। তাত অলপমান আৰু তাৰে 10% ষ্টুডেণ্টে আৰু অকণমান চিৰিয়াছ হ'ল পঢ়া লৈ পেলাই, কিন্তু বাকী আৰু 80% মান, 70 to 80% ষ্টুডেণ্টে নাই পঢ়া তোমালোকে। ফাৰ্ষ্ট ইয়েৰ ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, তোমালোকে নাই পঢ়া, মই জানো। চ' এতিয়া কথাটো হ'ল যে এতিয়া পঢ়িলে লাভ হ'বনে, এতিয়া পঢ়ি পাৰিমনে, সেইটোৱে কথাটো আল্টিমেটলি। বা পঢ়াত মনটো যোৱা নাই, মন নোযোৱা কাৰণ এটা আছে। ইমান দিন যেতিয়া পঢ়াৰ পৰা দূৰত থাকিলা, ছাডেনলি মন নাযায় পঢ়িবলৈ, হয় নাই? তো কিবা এটাতো উপায় উলিয়াব লাগিব, ঠিক আছে। ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টখিনিকো কৈছোঁ, বহুত দিন তোমালোক টাচত নাছিলা, ছেকেণ্ড ইয়েৰখিনি অকণমান হ'লেও ফাৰ্ষ্ট ইয়েৰতকৈ অকণমান হ'লেও চিৰিয়াছ আছিলা, কাৰণ ফাইনেল হয়। কিন্তু তাৰ ভিতৰত এতিয়াও ছেকেণ্ড ইয়েৰখিনিও 60% মান ষ্টুডেণ্টেও চিৰিয়াছ হোৱা নাছিল। এতিয়াহে ভয়টো খাইছা তোমালোকে, এতিয়া ভয় লাগিছে। এতিয়া প্ৰায় গোটেইখিনি 90 to 95% মান ষ্টুডেণ্টৰ এতিয়া ভয় লাগিবলৈ আৰম্ভ কৰিছে। মোৰ লগত প্ৰায় কিছুমান ষ্টুডেণ্ট ঘূৰি ফুৰে, যাক আমি বেক বেঞ্চাৰ্ছ বুলি কওঁ। মোৰ ইটো চেনেলৰ ভিডিঅ'ত হেল্প কৰি দিয়ে বেক বেঞ্চাৰ্ছ, এজন নাম নকওঁ আৰু বাদ দিয়া, ঠিক আছে। আজি সি ল'ৰা এটা আহিলে মোৰ ওচৰলৈ, ছাৰ বহুত ভয় লাগিছে বোলে, ঘৰত কেনেকৈ কওঁ, মোৰ একো পঢ়া হোৱা নাই, ছাৰ এবাৰ ড্ৰপ দি দিওঁ নেকি, কাৰণ মই বোলে পঢ়িবলৈ বহিছোঁ, কিন্তু ক'ৰ পৰা ষ্টাৰ্ট কৰিম, সেইটো হৈছে কথাটো। চ' মন দিব না, ষ্টাৰ্ট কৰবা কৰিম দেই। প্ৰথম কথা সেইটোৱে, চবেই সেইটোৱে সুধিছে মোক যে ষ্টাৰ্ট কৰবা কৰিম যদি আমি একোৱে নাজানো। মই তোমালোকে একো নাই পঢ়া বুলি, একো নাজানা বুলি, একো পঢ়া নাই বুলি ধৰি লৈছোঁ। চ' ছাপ'জ মেথছৰ এক্সাম্পল এটা দিছোঁ মই। ক্লাছ 12ৰ মেথছৰ চবতকৈ ইজি চেপ্টাৰ বুলি ক'বলৈ গ'লে মেট্ৰিক্সটো বহুতেই ইজি পায়, ঠিক আছে। মেট্ৰিক্সটো কলেজত হওক, অনলাইন ভিডিঅ'জত হওক, তোমালোকক বুজুৱাই থোৱা হৈছে ইমান দিনৰ পৰা। এটা কাম কৰা, ভিডিঅ'টো চোৱা, আজি চাইছা বা কাইলৈ চাইছা, যেতিয়াই চোৱা, যোনদিনাখন চোৱা, ভিডিঅ'টো শেষ কৰাৰ পিছত মেট্ৰিক্স চেপ্টাৰটো ওলোৱা, আগৰ যিখিনি নোটছ আছিল সেইখিনি ওলাই লোৱা, আৰু টেবুলখনত বঢ়া, আৰু প্ৰথম এক্সাৰচাইজটো প্ৰথম কুৱেশ্যনটোৰ পৰা কৰিবলৈ ষ্টাৰ্ট কৰা। মই অকল মেথছৰ কথাই কৈছোঁ দেই, বাকী তোমালোকে যদি ফিজিক্সৰ কিবা এটা চেপ্টাৰ একদম ইজি পোৱা, চবতকৈ ইজি যোনটো পোৱা, বোলে অকণমান জানো এইটো,
ঠিক আছে সেই চেপ্টাৰটো উলিয়াই পেলাই পঢ়িবলৈ ষ্টাৰ্ট কৰি দিয়া যেতিয়ালৈকে সেই চেপ্টাৰটোৰ এক্সাৰচাইজবোৰ শেষ নহয় তেতিয়ালৈকে পঢ়াৰ পৰা নুঠো বুলি মনতে ভাবিলোঁ মেট্ৰিক্সটো এটা ছেটিঙত কৰিবলৈ অকণমান দিগদাৰ হয় ছেকেণ্ড এক্সাৰচাইজটোলৈকে 3.2লৈকে তোমালোকে শেষ কৰিম বুলি বহি দিয়া টেবুলত তাৰপিছত টেবুলত বহাৰ লগে লগে যেতিয়া আকৌ বেলেগ চিন্তা আহিবলৈ ধৰিব তেতিয়া নিজকে নিজে ক'ব পাৰিব লাগিব যে এই এক্সাৰচাইজটো শেষ নোহোৱালৈকে মই নুঠো টেবুলৰ পৰা সেইটো তুমি নিজে গম পাব লাগিব যে মোৰ পৰীক্ষা পালেহি মই উঠিব নোৱাৰোঁ সেইটো ফাইট কৰিব লাগিব তুমি নিজৰ ইনাৰ ডিমনছ তুমি সেইটো নিজে ফাইট কৰিব লাগিব এতিয়া ডাঙৰ হৈছে মই গৈ পেলাই তোমাৰ পঢ়া টেবুলত গৈ ছাইডত বহি দিব নোৱাৰোঁ কৈ থাকিবলৈ যে উঠিব নোৱাৰোঁ বহি থাক সেইটো তুমি নিজে বুজি পাব লাগিব চ' কি ক'লোঁ বেছিকেলি যে কিবা এটা ছাবজেক্টৰ চবতকৈ ইজি চেপ্টাৰ যোনটো তোমালোকৰ কাৰণে সেই চেপ্টাৰটো লৈ পেলাই পঢ়িবলৈ ষ্টাৰ্ট কৰা আৰু এটা এইম বান্ধি লোৱা প্ৰথমটো দিন যে মই আজি ইয়াৰ পৰা ইয়ালৈকে পঢ়ি হ'লেহে উঠিম টেবুলৰ পৰা সেই এইমটো পূৰা নোহোৱালৈকে নুঠিবা অকণমান ফাইট কৰিব লাগিব সেইখন মাইণ্ডছেটটো তোমালোকৰ মাইণ্ডছেটটো সেইটো নিজৰ মনৰ লগতে তোমালোকে যুঁজিবই লাগিব সেই কামটো আৰু যদি প্ৰথম দুদিন তোমালোকে পাৰি যোৱা সেই এইমটোত যে ইয়াৰ পৰা ইয়ালৈকে প্ৰথম দিনা 20টা কুৱেশ্যন ল'লোঁ তাৰ পিছদিনা 20টা বা 22টা কুৱেশ্যন ল'লোঁ সেই দুদিন যদি তোমালোকে ফাইট কৰি নিজৰ লগতে ফাইট কৰি কামটো কৰি দিয়া পঢ়ি দিয়া তাৰপিছত পঢ়াত মন বহি যাব সেইটো মই তোমালোকক গেৰেণ্টি দিছোঁ প্ৰথম দুদিন তোমালোকে ট্ৰাই কৰি চাম এই মেথডটো মই কোৱা মেথডটো চবতকৈ ইজি চেপ্টাৰটো উলিয়াই পেলাই পঢ়িবলৈ আৰম্ভ কৰি দিয়া আৰু পৰীক্ষা ওচৰ পালেহি বুলি মনত ভাবি লোৱা যে এইটোৱে আমাৰ লাষ্ট ৰিভিজন ইয়াৰ পিছত এই চেপ্টাৰটো মই নপঢ়োঁ ইয়াৰ পিছত এই চেপ্টাৰটো মই একদম পঢ়িবলৈ সময় নাই মোৰ ওচৰত তেনেকৈ ভাবি লৈ পঢ়াত টেবুলত বহি দিয়া কোনো ক'বলগীয়া নহয় তোমালোকক যাতে মা দেউতাই ক'বলগীয়া নহয় আহি পেলাই পঢ় বুলি ৰিজাল্ট এটাটো কৰিবই লাগিব এতিয়া কথাটো চোৱা এনেকুৱা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰখিনিৰ কাৰণে কৈছোঁ 70%ৰ তলত পালে ক'ত ছিট পাবা কলেজত ক'ত ছিট পাবা যোৱা 2-3 বছৰ আগলৈকে যোনবিলাক কলেজক তোমালোকে হাঁহিছিলা এইখন কলেজতো পঢ়িমনে তেনেকুৱা কলেজবিলাকত এতিয়া কাট অফ মাৰ্ক 70-75 লাগে বুজিছা কি কৈছোঁ চ' অকণমান যদি ভাল কলেজবোৰৰ কথা চিন্তা কৰিছা গুৱাহাটী ছাইডে যাম বুলি চিন্তা কৰিছোঁ বাহিৰলৈ যাম চিন্তা কৰিছোঁ 85টো মিনিমাম লাগিব কটনত ছিট পাবলৈতো 90 ওপৰ লাগিব বুজি পাইছা নাই যদি বোলে নাই কিবা এখন কলেজ হ'লেই হ'ল ওচৰৰ লোকেল কলেজ এখন হ'লেই হ'ল 3rd ডিভিজন পালেও মোৰনো কি যায় তোমালোকৰহে যাব মোৰতো একো নাযায় তো যদি চিন্তা কৰাই নাই পিছলৈ ভাল ইনষ্টিটিউটত পঢ়িম বুলি বুজিছা ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টখিনি বহুত বেছি লাইটলি লৈ ল'লা তোমালোকে প্ৰথমতে এতিয়া টাইম একদম কম আছে হাতত চ' পঢ়াত যদি মন বহা নাই পঢ়াত মন বহাবলৈ মই যিটো এটা মেথড দিছোঁ সেইটো মই ফ'ল' কৰিছিলোঁ আগতে দুদিনমান যদি কেতিয়াবা অকণমান কম পঢ়া হয় তাৰপিছত পঢ়িবলৈ আকৌ মন নাযায় পটকৈ তো মই কি কৰিছোঁ চবতকৈ ইজি যোনটো চবতকৈ মোৰ ভাল লগা চেপ্টাৰ যোনটো সেইটো মই উলিয়াই লৈছিলোঁ উলিয়াই পেলাই সেই চেপ্টাৰটো খতম নোহোৱালৈকে মই নুঠিছিলোঁ তেতিয়া পঢ়ালে মনটো আহি যায় সেইটো ষ্টাৰ্টিং হৈ যায় সেইটো ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে বাকীখিনি পঢ়িবলৈ আৰম্ভ কৰি দিব পৰা যায় লাহে লাহে বুজি পাইছা চাগে তাৰপিছত আৰু এটা কথা লাভ লাইফ অকণমান টাচ এটা দিওঁ তাত হয় নাই যদি কোনোবা লগত আছা প্ৰায় বহুত মানুহ থাকিব পাৰে 60% 70% মান আছা চাগে এতিয়াও কোনো কাৰোবাৰ গাৰ্লফ্ৰেণ্ড আছে কাৰোবাৰ বয়ফ্ৰেণ্ড আছে বেয়া কথা নহয় সেইটো বেয়া কথা নহয় ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত হৈ যায় লাভ কিন্তু অতি বেছিকৈ টাইম খৰচ কৰাটো সেইটো বেয়া কথা কাৰোবাক ভাল লগাটো কাৰোবাক ওপৰত ক্ৰাছ থকাটো নেচাৰেল সেইটো হিউমেন লাইফৰ নেচাৰেল কথা সেইটো হ'বই আহিবই এটা টাইমত মোৰো আহিছিল ঠিক আছে কিন্তু তাতকৈ বেছি যে এইটো টাইমত এই ষ্টেজটোত ভাল পাবলৈ কাৰোবাৰ ওপৰত একদম জান দি ভাল পাবলৈ বহুত টাইম আছে গোটেই লাইফটো পৰি আছে তোমালোকৰ এতিয়াই দৰকাৰ নাই সেইখিনি কৰিবলৈ এতিয়া জাষ্ট কাৰোবাক ভাল লাগিছে কথা পাতিলে অলপ টাইম খৰচ নকৰিবা তুমি তোমাৰ গাৰ্লফ্ৰেণ্ডে ভাত খালেনে নাই চিন্তা কৰিব নালাগে তাই ঘৰত থাকে তাই পিজিত থাকে তাই অভিয়াছলি ভাত খাবই ভোক লাগিলে ভাত খাবই তাই তুমি বাবু ভাত খালানে বেবী ভাত খাৱা না প্লিজ তুমি ভাত নাখালে ময়ো নাখাম সেইবোৰ ক'বলৈ দৰকাৰ নাই বুজিছা সেইবোৰত লাগিব গ'লে পঢ়া বাদ দিয়া আৰু যদি সেইবিলাকে কৰিবলৈ আছে লাইফত তেতিয়া কোনে ভাত খাইছে কোনে ভাত নাই খোৱা কাৰোবাৰ ভোক লাগিছে নেকি সেইবিলাকতে লাগি থাকি যাবা জীৱনটো এতিয়া মোৰ যদি ভোক লাগে মই কি ভাত নাখাম নেকি নোখোৱাকৈ থাকিম কোনোবাই ক'লেহে ভাত খাম নেকি মই বুজিছা চ' এইবিলাক এৰি দিয়া যে বেছি টাইম খৰচটো কাৰোবাৰ তোমাৰ গাৰ্লফ্ৰেণ্ড আছে তোমাৰ থাকক
পৰীক্ষাকেইদিন পৰীক্ষা সময়লৈকে অকণমান তাইকো টাইম দিয়া, তাকো টাইম দিয়া, তুমিও নিজকে টাইম দিয়া। সেইবিলাক কৰিবলৈ বহুত টাইম আছে। আৰু কিছুমানৰ লাভ লাইফ এতিয়া হোৱাগৈ নাই, কিছুমানে কাৰোবাৰ ওপৰত ক্ৰাছ আছে, কাৰোবাৰ কিন্তু পতা নাই এতিয়ালৈকে, ট্ৰাই কৰি আছে। এতিয়া ট্ৰাই নকৰিবা আৰু, দৰকাৰ নাই। যদি গুচি যাব বিচাৰিছে গুচি যাবলৈ দিয়া, সময় নষ্ট নকৰিবা সেইবিলাকত, বুজিছা? লছ তোমাৰ হৈছে, লছ তোমাৰ হৈ আছে। মা দেউতাই চোৱা, মা দেউতাই তোমালোক যোনখন ইনষ্টিটিউটত পঢ়ি আছা, মই এতিয়া মোৰ নিজৰ ইনষ্টিটিউটৰ কথা কওঁ, প্ৰাগজ্যোতিকাৰ কথা কওঁ, ফিজ বহুত দি থাকিবলগীয়া হৈছে গাৰ্জেণ্টে। হয়তো ছায়েন্সৰ 2 বছৰত প্ৰায় 1 লাখ মান টকা দিব লাগে তোমালোকে 2 বছৰত প্ৰাগজ্যোতিকাৰ। হোষ্টেলত থাকিলেতো আৰু বহুত বেছি, বা পিজিত বহুত ষ্টুডেণ্ট পিজিত আছে, মেথছত আছে, তেনেকৈ আৰু এক্সট্ৰাকৈ বহুত মান্থলিটো বহুত দি থাকিবলগীয়া হৈছে, বুজিছা নাই? তো মা দেউতাই যেনেকৈ পইচা দি পেলাই পঢ়াইছা তোমালোকক, তেনেকৈ আশা এটাও কৰিছে নহয় যে প্ৰাগজ্যোতিকাৰ নিচিনা ইনষ্টিটিউটত পঢ়াইছোঁ বা বেলেগ ইনষ্টিটিউটত পঢ়াইছোঁ, ল'ৰাটোৱে ভাল ৰিজাল্ট এটা কৰি ওলাব। আৰু সেই কথাটো অকল মা দেউতাৰ ক্ষেত্ৰতে থাকি নাযায় নহয়। যেতিয়া এইখন ইনষ্টিটিউটত আহিছা, ওচৰ চুবুৰীয়া, মাহঁতৰ চিনাকি মানুহ চবেইতো ৰিজাল্টৰ দিনা মাহঁতকে সুধিব, ল'ৰাটোৰ ৰিজাল্ট কেনেকুৱা হ'ল, ছোৱালীজনীৰ ৰিজাল্ট কেনেকুৱা হ'ল। যদি ৰিজাল্ট এটা কৰি দিব নোৱাৰা, কেনেকৈ আনচাৰ দিব যে ইমান টকা পইচা খৰচ কৰি পঢ়ালে, ল'ৰাটো এনেকুৱাই হ'ব পালেনে? অকণমান চিন্তা কৰি দিবাচোন, অকণমান, অলপ বেছিকৈ চিন্তা নকৰিবা তোমালোকে, এজ হোৱা নাই ইমান চিন্তা কৰিবলৈ, অলপ সেই কথাটো চিন্তা কৰি দিবা যে পঢ়াৰ ৰিজাল্টটো যদি মোৰ বেয়া হয়, মাহঁতে বাকী মানুহখিনিক কি আনচাৰ দিব? কাৰণ আমাৰ ছিষ্টেমটো এনেকুৱা, আমাক মাৰ্কছ লাগিবই, ক'ৰবাত ভাল জেগাত ছিট পাবলৈ আমাক মাৰ্কছ লাগিবই, আৰু মাৰ্কছৰ কাৰণে পঢ়িবই লাগিব তোমালোকে, বেলেগ ছেকেণ্ড অপশ্যন একোৱেই নাই লাইফত। ছিষ্টেমটো এনেকুৱা, উপায় নাই। আমিও এটা টাইমত কৰি আছোঁ, তোমালোকেও এটা টাইমত এতিয়া কৰিব লাগিব। চ' বেচিকেলি কি ক'লোঁ কথাটো গোটেই ভিডিঅ'টোত, ইমান দীঘল নকৰোঁ আৰু, যে যদি পঢ়া নাই, পঢ়াত মন বহা নাই, একেবাৰে চবতকৈ ইজি ছাবজেক্টৰ যোনটো ছাবজেক্ট তুমি অকণমান ভাল পোৱা বা বেয়া পোৱা যিয়ে হওক, চবতকৈ ইজি, সৰু হওক চবতকৈ ইজি হওক, সেই চেপ্টাৰটো উলিয়াই লোৱা, সেইটো পঢ়িবলৈ ষ্টাৰ্ট কৰা। আৰু সেই চেপ্টাৰটো শেষ নোহোৱালৈকে পঢ়া টেবুলৰ পৰা নুঠিবা, এদিন লাগক 2 দিন লাগক। যেতিয়া সেইটো খতম হৈ যাব, তেতিয়া মনটো নিজে ভাল লাগিব তোমাৰ, যে পঢ়িবলৈ মন যাব নিজে নিজে। তুমি সেই মেথডটো এপ্লাই কৰিছোৱা, যদি কাম নিদিয়ে তেতিয়া কি ক'ম, ভিডিঅ'টো ডিছলাইক কৰি দিবা, উপায়টো নাই, মোকতো তুমি বেয়াকৈ ক'ব নোৱাৰা আহি পেলাই, হয় নাই? কিন্তু কথাটো এনেকুৱাই যে পঢ়িবলৈ আৰম্ভ কৰি দিয়া, টাইম বেছি নাই হাতত। চবকে কৈছোঁ, ক্লাছ 10 হওক, ক্লাছ 11 হওক, ক্লাছ 12 হওক, চবকে কৈছোঁ মই কথাটো যে পঢ়িবলৈ আৰম্ভ কৰি দিয়া, ঠিক আছে? ফোনটো থোৱা, পঢ়াগে।